নমস্কাৰ সকলোলৈকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু পঢ়া শুনাও ঠিকমতেই কৰি আছে। পৰীক্ষাৰ যিহেতু চমু চাপিছে, ধুনীয়াকৈ আপোনালোকে পঢ়ক। সকলোকে শুভেচ্ছা জনাইছোঁ, সকলোৰে ভাল হওক। আৰু আজি মোৰ দিনটো আৰম্ভণি কৰিছোঁ। আহকচোন মোৰ ভিডিঅ'টোৰ মাজলৈ যাওঁ। গুড মৰ্ণিং আকৌ এবাৰ। আশা কৰিছোঁ আপোনালোকে সকলোৱে পঢ়া শুনা ভালদৰে কৰি আছে। পৰীক্ষাৰ চমু চাপিছে, একদম চিন্তা নকৰিব, একদম ধৈৰ্য ধীৰে সুস্থিৰে একদম ভালদৰে পঢ়ক। একদম ধৰফৰণি একেবাৰে নলগাব আৰু বিন্দাছ থাকি পানি পঢ়ক। আজি সেই কাৰেণ্ট এফেয়াৰে উলিয়াই লৈছোঁ। প্ৰথমতে কাৰেণ্ট এফেয়াৰ উলিয়াইছোঁ যদিও মই এতিয়া প্ৰথমতে যোৱাকালি যিখিনি চাইছিলোঁ তাৰ অকণমান ওপৰে চকুকেইটা ফুৰাই লওঁ। তাৰপিছত আজি যি কাৰেণ্ট এফেয়াৰ চাই আছোঁ সেয়া আপোনালোকক জনাই আছোঁ। আজি বৰ বিশেষ আপোনালোকক ক'বলগীয়া নায়েই, মানে আপোনালোকে এইখিনি গোটেইখিনি জানে আৰু মানে কি ক'ম আৰু যেনিবা, তথাপিতো মই কৈ দিছোঁ। আপোনালোকে প্ৰেচিডেন্টছ ৰুলৰ বেকগ্ৰাউণ্ডটো অকণমান চাব, প্ৰেচিডেন্ট ৰুলৰ বেকগ্ৰাউণ্ডটো চাব আৰু চিলাৰায়ৰ বিষয়েও অকণমান চাব, চিলাৰায়ৰ বিষয়ে চাব আৰু গেমছৰ ওপৰত মানে স্পৰ্টৰ ওপৰত চাব অলপ, নেশ্যনেল গেমছৰ ওপৰতে হওক বা অলিম্পিকৰ ওপৰতে হওক। মানে নেশ্যনেল গেমটো অকণমান বেছি ভালকৈ চাবচোন এইবাৰ। নেশ্যনেল গেমছৰ ওপৰত চাব, চিলাৰায়ৰ ওপৰত চাব, প্ৰেচিডেন্ট ৰুলৰ বেকগ্ৰাউণ্ডটো চাব, আৰ্টিকলখিনি ধুনীয়াকৈ কেনেকৈ কি কৰা হয় গোটেই বেকগ্ৰাউণ্ডটো মানে ভালকৈ চাব। অকল আৰ্টিকলকেইটা চাই নথব, গোটেই ধুনীয়াকৈ বেকগ্ৰাউণ্ডটো চাব। বিশেষ সেই তিনিটাই ক'বলগীয়া আছিলে। আৰু এতিয়া মই ব্ৰেকফাষ্ট কৰাই নাই মানে কি হৈছে, মানে ভোকেই লগা নাই। কালি মানে খানাটো অকণমান ভাল আছিলে যে, অলপ সৰহকৈ খাই দিয়া হ'ল যে, সেইকাৰণে ভোক লগা নাই। তথাপিতো এতিয়া চাহ একাপকে খাওঁ নেকি। চাহ একাপ খাই কৰি তাৰপিছত এতিয়াতো কাৰেণ্ট এফেয়াৰটো হৈ গ'ল। এতিয়া প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ এখন চাওঁ। চাহ একাপ বনাই লওঁ ৰ'ব, চাহ একাপ বনাই পানি এইখন চাওঁ। একাপ চাহ একাপ বনাই আনিবগৈ দেই। চাহ, মালভোগ কল, বিস্কুট তিনিবিধৰ মানে এটা খালোঁ, এটা গুড ডে, এটা পতঞ্জলি আৰু এটা কিবা চকলেটৰ কিবা আছিলে। গৰম অকণমান মোবাইল চাওঁ। মোবাইলটো নাচালে হ'ব নেকি, অকণমান চাই লওঁ 5 মিনিটমান, তাৰপিছতহে এখন চাম মানে কোনোবাখন কোনখন পেপাৰ পালোগৈ যেন, মানে আধা হৈ আছে, 57 নে 58ত আছোঁ। তাৰপিছত বাকীকেইটা চাব লাগে এতিয়া। আজি শেষ কৰিম আৰু দেই, এখন শেষ কৰিম। মানে গোটেই পেপাৰখন শেষ কৰাৰ কথা কোৱা নাই, যিখন পেপাৰ মানে 57 নে 58 হৈ আছে যে, সেইখন মানে 100টালৈকে শেষ কৰিম আৰু। এতিয়া মই চাহকাপ খাই এখন শেষ কৰি লওঁ, তাৰপিছত ভাত বনাই গা পা ধুই পিনি ভাতকেইটা খাই লৈছোঁ ৰ'ব। ভাতকেইটা খাই লওঁ এতিয়া দুপৰীয়া। আজিনো ভাতত কি আছে, কচু শাকৰ লগত আপোনাৰ কচ মাছ, কচু, কণ বিলাহী, জালুক দিবলৈ থাকিলেই আৰু তাতে গৰম নিদিলেও ভালেই হ'ল আৰু। এতিয়া খাই লওঁ, খাবলৈ কিন্তু ভাল হৈছে দেই। খাই লওঁ এতিয়া। আজি আকৌ দুপৰীয়া ভাত খোৱাৰ পাছতো অকণমান চাইছিলোঁ পাই, কি বা চাইছিলোঁ মই পাহৰি থাকিলোঁ, মনতে পৰা নাই। মানে ভইচ অভাৰ কৰি আছোঁ, সেইডোখৰ মানে ভইচ দিয়া নাছিলোঁ যে। আৰু এটা কথা মনত পৰিছে নাই বাৰু, সেই হাতখনৰ মোৰ চোলাটো দেখিছে নাই, ফটা, মানে চিলনিতে এৰাই যোৱা। মানে এইটো চোলা পিন্ধি মানে মই কিটচেনত ভাত বনাই আছিলোঁ, মানে তেল চিটিকনি পৰে যে ভাত বনাওঁতে, লেতেৰা হয় যে, সেইকাৰণে পিন্ধি আছিলোঁ। সেইটোকে পিন্ধি আছিলোঁ, সেইটো ভিডিঅ' বনাই দিলোঁ তেনেকৈ আৰু। এয়া আকৌ সেই 5টামান বজাত, মানে 4-5 মান হৈছে আৰু তেনেকুৱাত বজাৰলৈ ওলাই গ'লোঁ। বজাৰত বহুতখিনিয়ে বজাৰ কৰিলোঁ, বোলো দেখুৱাম বাৰু কি আনিলোঁ। এই ৰঙালাও, সেইটো ডাঙৰ দিছে, ৰঙালাওটো আনিলোঁ। মাছ লৈ আহিলোঁ। এয়া বজাৰ। এইটো চাউলৰ লগতে বিস্কুট সোমাই আছে আৰু তেল সোমাই আছে। এইটো কচু, এইটো ৰঙালাও, এইটো কেঁচা ৰঙালাও, এইটো পাহাৰীয়া মামিসকলে পৰা আনিছোঁ। এইটো কণ বিলাহী, চব ঘৰুৱা। এইটো আলু, এইটো মাছ। এয়াই বজাৰ। এতিয়া মাছ বনাওঁগৈ ব'লক, কচুৰ লগত, কচু কণ বিলাহী আৰু কচ মাছ। আহক বনাওঁ।
সহজকৈ বনাইছোঁ। কচুৱে কণবিলাহীয়ে কুকাৰত প্ৰেছাৰ কুক কৰি লৈছোঁ। তাৰপিছত এইফালে তেলত মানে মাছ ভজা তেলতে শুকান জলকীয়া তেজপাত দি পানি পিঁয়াজ কেঁচা জলকীয়া দি পানি তাৰপিছত অকণ পিছত আদা নহৰু দি পানি তাৰপিছত নিমখ হালধি দি পানি তাৰপিছত কচুখিনি দি দিছোঁ। তাৰপিছত আৰু মাছ ফ্ৰাই কৰি থকা সেই মাছ জোখত দি দিছোঁ আৰু সেয়া হৈ গ'ল আৰু খাওঁগৈ এতিয়া বলক। এয়া মাছ এডোখৰ ফ্ৰাই কৰি ৰাখিছিলোঁ দেই, মানে কচ মাছৰ এই ছালডোখৰ যে তেলডোখৰ যে লাগি থাকে খাবলৈ বৰ মজা লাগে। মই ইমান চালানী মাছ ব্ৰইলাৰ ইমান ভাল নাপাওঁ, কিন্তু কালি মানে খাবলৈ কেলে মন গ'ল নাজানো আৰু সেইকাৰণে লৈ আহিলোঁ খালোঁ আৰু এয়া খালোঁ। খাবলৈ ভাল হৈছিলে, খালি জালুক অকণমান দিব পাৰিব লাগিছিলে। জালুক অকণমান দিয়া হ'লে ভাল হ'ল দেই। খালি গৰমৰ কাৰণে মানে পাহৰাই দিলে চাগে কথাটো আৰু গৰমত থাকিবই নোৱাৰিলোঁ আৰু মোৰ ৰুমটো বহুত গৰম। বাৰু আজিলৈ আহোঁ, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।